নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টো আমি বেসিক প্ৰিন্সিপল অফ ডেভেলপমেন্ট সাইকোলজিৰ ওপৰত আমি আৰম্ভ কৰিব লাইছো বহুত দিনৰ মূৰত আমি আৰু বিএডৰ সিৰিজটো কন্টিনিউ কৰিম তো আজিৰ আমাৰ ইয়াতে বিএড ফাৰ্ষ্ট ইয়াৰৰ ডেভেলপমেন্ট সাইকোলজিৰ ওপৰত এই ভিডিঅ'টো হ'ব আৰু আমাৰ আজিৰ টপিকটো হ'ব প্ৰিন্সিপলছ অফ ডেভেলপমেন্ট তো পৰম নকৰাকে আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰো আমাৰ এই প্ৰিন্সিপল অফ ডেভেলপমেন্টৰ ভিতৰত প্ৰথম প্ৰিন্সিপলটো হৈছে cephalocordial principle or মানে to কি কৈছে development proceed in the direction of longitudinal axis ঠিক আছে ইয়াতে কৈছে development from head to foot or toe that's why it becomes able to stand the child first gains control over the head and arms and then on his legs তো প্ৰথম প্ৰিন্সিপলৰ আমাৰ অৰ্থটো হৈছে হিৰ আৰু পদাভিমুখ বিকাশৰ নীতি ইয়াতে কৈছে যে কোনো এজন শিশুৰ ডেভেলপমেন্ট কি হয় ওপৰৰ পৰা আৰম্ভ কৰি তললৈ যায় তাৰ মানে হিৰৰ পৰা ভৰিলৈ যায় হয়নে প্ৰথমতে হেড টু তাৰ পিছত কি আহে লেগস বা টো ইয়াতে ইয়াৰ কথাটোৰ অৰ্থ হৈছে যে আমি চাইছো যে শিশু এজন জন্ম লোৱাৰ পিছত তাৰ প্ৰথমতে শিশুজনৰ মুডটো ষ্টেবল হয় তাৰ পিছত লাহে লাহে নিজৰ ভৰিটো ষ্টেবল কৰা শিকে হেতুৱে প্ৰিন্সিপল বুলি কৈছে ইয়াতে নেক্সটত আছে প্ৰক্সিমি ডিস্টাল প্ৰিন্সিপল প্ৰক্সিমি ডিস্টাল প্ৰিন্সিপল হৈছে কেন্দ্ৰ পাৰ্শ্বভিমুখ বিকাশৰ নীতি ইয়াৰ অৰ্থটো হৈছে ডেভেলপমেন্ট অফ motor skill that start at central body parts to outer that's why in the beginning the child is seen to exercise control over the last fundamental muscles of arm and then hand and only afterwards over the smaller muscles or of the fingers তাৰ মানে ইয়াতে কৈছে যে শিশু এজনৰ বিকাশ কেতিয়া হয় শিশু এজনৰ বিকাশ কি দৰে হয় তো প্ৰথমতে আমি চাইছো আগৰ প্ৰিন্সিপলটোত আমি কি চাইছো যে হেডৰ পৰা কি লৈকে যায় ফুট লৈকে যায় প্ৰথমতে আমি ডেভেলপমেন্ট প্ৰথমতে আমাৰ কি হয় মূৰৰ বিকাশ হয় তাৰ পিছত আমি ভৰিলৈ সেই শক্তিটো পাও ঠিক একেদৰে ইয়াতে প্ৰক্সিমি ডিস্টাল প্ৰিন্সিপলৰ মতে কি বুজাইছে যে শিশু এজনৰ প্ৰথমতে যোনটো আমাৰ ডাঙৰ মাসলস বিলাক আছে ঠিক আছে না ফান্ডামেন্টাল মাসলস যেনেকুৱাকে আমাৰ আৰ্মৰ পিছত কি হয় আমাৰ হাত আৰু হাতৰ পিছত আমাৰ ফিংগাৰৰ কি হয় ডেভেলপমেন্টটো হয় হেবোৰত কি হয় আমাৰ এই কন্ট্ৰোল কৰাটো আমি শিকিব পাও নেক্সট প্ৰিন্সিপলত আছে প্ৰিন্সিপল অফ ইন্টিগ্ৰেশন ইয়াতে কৈছে ডেভেলপমেন্ট দাস ইনভলভস the movement from whole to part and from part to whole and in this way it is the integration of whole and its part as well as specific and general responses it enables a child to develop satisfactorily in relation to various aspects and dimension of his personality example of ki koise child first starts to learn hand movement then finger movement and then learn movement of both hands and finger together this is called integration means combination তাৰ মানে প্ৰিন্সিপল এই নীতি মতে কি বুজাইছে শিশু এজনৰ বিকাশটোৰ প্ৰথমতে আমি বডিৰ যিকোনো পাৰ্ট এটা মানে বডিৰ পাৰ্টবোৰ আমি সিঙ্গেল কে মুভমেন্ট কৰা শিকো যেনেকুৱাকে আমি প্ৰথমতে খোজ কাঢ়া শিকে ইয়াতে যেনেকুৱাকে হ্যান্ডৰ এক্সাম্পল দিছে প্ৰথমতে হাতটো লৰাচৰা কৰা শিকে তাৰ পিছত কি হৈছে তাৰ পিছত ফিংগাৰ বিলাকৰ মুভমেন্ট ঠিকে তাৰ পিছত লাষ্টতে হ্যান্ড আৰু ফিংগাৰৰ কোঅৰ্ডিনেশনটো হয় যেনেকুৱাকে কোনো এটা বস্তু ধৰিবলৈ হাতটো আগুৱাই দিয়ে লগতে আমাৰ ফিংগাৰ বিলাকো সেই যোনটো আমাৰ ব্ৰেইনে স্টিমুলি পঠাইছে বস্তুটো ধৰাৰ কাৰণে ফিংগাৰটো সেই সাপোৰ্টটো দিয়ে দ্যাট ইজ কল্ড ইন্টিগ্ৰেশন নেক্সটত আছে প্ৰিন্সিপল অফ জেনাৰেল টু স্পেসিফিক while developing in relation to any aspect of personality the child first pick up or exhibit general response and learn how to show specific or goal oriented response afterwards যেনেকুৱাকে শিশু এজনক কি আমি এৰি দিলে যত ক্লাইম কৰা শিকে যেতিয়া খোজ কাঢ়া শিকে তো প্ৰথমতে মানে সব ফালে যাব খুজে যেতিয়া তাৰ অবজেক্টটো ডিটাৰমাইন হয় যে স্পেসিফিক হয় যে কোনো এটা বস্তু আনিবলৈ যায় আপুনি যিকিনি পাৰে যেটো সাইডতে আপুনি ঘুৰাই নিদিব কিয় হি শিশুজনে কি কয় সেই মানে বস্তুটো আনাৰ কাৰণে যোনটো সাইডৰ বস্তুটো থাকে এই সাইডতে যোৱাৰ চেষ্টা কৰে তো প্ৰথমতে কি আছে গোলটো ডিটাৰমাইন নাছিল জেনাৰেল আছিল তাৰ পিছত স্পেসিফিক গোল হৈছে যে বস্তুটোৱে লাগে আৰু হিফালে যাব লাগিব এই প্ৰিন্সিপলটো ইয়াতে বুজাইছে নেক্সট আছে জেনাৰেল অফ প্ৰেডিক্টেবিলিটি ইয়াতে কৈছে ডেভেলপমেন্ট ইজ প্ৰেডিক্টেবল which means that with the help of the uniformity of pattern sequence of development we can go to a great extent forecast and general nature and behavior of a child in one or more aspect or dimension in a particular stage of its growth and development we can now particular age at which children will learn to walk speak and so on next আছে principle of interrelation
interrelation কৈছে the various aspect or dimension of one's growth and development are interrelated. What is achieved or not achieved on or other dimensions in the course of gradual and continuous process of development severely affect development and other dimension. এতিয়া আমি growth আৰু development এৰ কথাটো কিয় interrelated বুলি কৈছে? Growth means which can be measurable, যেনেকৈ weight হ'ব পাৰে, যেনেকৈ height হ'ব পাৰে। এতিয়া শিশু এজনৰ যিমান মানে বয়স হ'ব, যিমান বয়স হোৱাৰ লগে লগে কি হয়, হাইটটো বাঢ়িব লাগিব না নাই, হাইটটো বাঢ়িব। তো সেই কাৰণে কৈছে যে বিকাশটো আমি কি হয় চাব পাৰো কেতিয়াবা, আৰু কেতিয়া আমি চাব পাৰো যেতিয়া গ্ৰোথ আৰু ডেভেলপমেন্ট ইন্টাৰৰিলেটেড হৈ থাকে। নেক্সট আছে প্ৰিন্সিপল অফ কন্টিনিউটি। কৈছে ডেভেলপমেন্ট follows the principle of continuity, which means that development is a continuous process. হয় নে? বিকাশটো কি হয়, বিকাশটো আৰম্ভণিৰ পৰা শেষলৈ যায়, যেনে কি starts with prenatal and ends with death। এতিয়া প্ৰিনেটালটো আপোনালোকে পাইছে, ইনফেন্সিৰ প্ৰথম ভাগটো হৈছে প্ৰিনেটাল। তাতে কি আছে আপোনালোকে চাইছে যে আৰম্ভণিৰ পৰা কি শেষলৈকে মৰালৈকে বিকাশ হৈ থাকে। It follows all periods of development. The period of development occurs prenatal development to late adulthood, and so the principle follows the continuity approach. Human life continues till death, and the process of development also goes on continuously. Next to the principle of lack of uniformity, uniformityৰ অভাৱ। তো ইয়াতে কৈছে development though the continuous process but does not exhibit steadiness and uniformity in terms of the rate of development in various development of personality or in the development period or stage। কৈছে যে ইউনিফর্ম নহয়, যেনেকুৱাকে এ আৰু বি দুটা শিশু আছে, এৰ বিকাশটো হয়তো সোনকালে হ'ব পাৰে, বিৰ বিকাশটো সেই হিচাপে বা সেই স্পিডত নহবও পাৰে। তো ইউনিফর্ম নহয়, ইটস ডিপেন্ডস পার্সন টু পার্সন কি কৰে, ভেৰি কৰে। নেক্সট আছে প্রিন্সিপল অফ interaction between heredity and environment. Development of child is a process that cannot be defined wholly based on either on heredity or environment. Both have to play an important role. ঠিক আছে? There are arguments in favor of both. However, most of the psychologists agrees that an interplay of these two factors lead to development, where the heredity decide or set some limits of development, mostly physical. Environment influence complete development process qualitative. Environmental influences provide space for multidimensional development through the interaction with family, peers, society and so on. তো ইয়াতে কৈছে হেৰিডিটি মানে জন্মগত যোনটো প্যাৰেন্টছৰ পৰা পায়। তো যেনেকুৱা কি ইয়াতে হাইটৰ কথা কৈছে, ওয়েটৰ কথা আহে ইয়াতে। এনভায়ৰনমেন্টটো মানে শিশুটো জন্মৰ পিছত যোনটো এনভায়ৰনমেন্টত থাকে, যোনটো পৰিৱেশত থাকে, তাৰ ওপৰতে বেছ কৰি শিশু এজনৰ বিকাশ হয়। নেক্সট আছে ইন্ডিভিজুয়াল ডিফারেন্সেস। অলপ আগতে আমি এটো পাইছোয়ে, development follows an individual differences. The capacities and the abilities of individuals are totally depend on their individual differences. Human beings have emotional, mental health, physical health and temperament and cognitive differences. Every person has his own qualities and all qualities lead to individual differences, so the teacher also teach according to these rules. Next আছে development is multidimensional. Multidimensional মানে বিকাশ সকল এটা বস্তুলৈ নহয়, এটো কি বিভিন্ন ক্ষেত্ৰতে হ'ব পাৰে। Development is presented with the help of multidimensional. Multidimensional includes cognitive, ব্ৰেইনৰ বিকাশ হয়, social সামাজিক বিকাশ হয়, ইমোশনাল আবেগৰ বিকাশ হয়, শাৰীৰিক বিকাশ হয়, ভাষাৰ বিকাশ হয়, লগতে moral নৈতিকতাৰ বিকাশ হয়। According to this principle, only the physical development of child does not happen, they have overall development. আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে প্ৰিন্সিপল অফ ডেভেলপমেন্টৰ বিষয়ে অলপ কথা শিকিবলৈ পাইছে। যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থ্যাংক ইউ।